নমস্কাৰ, আজি আপোনালোকৰ মাজত আকৌ এটি নতুন ভিডিঅ' লৈ আহিলোঁ। বন্ধুসকল, আপোনালোকে যি মেচিনত কণীবোৰ দেখা পাইছে, এইবোৰ সোণালী মুৰ্গীৰ কণী হয়। এই কণীবোৰ নিজৰ ফাৰ্মৰ কণী হয়। এইবোৰ কণী আজি মিচিঙত 18 দিন হৈ গৈছে বহাব। এই কণীবোৰ 18 দিন হৈ যোৱাৰ কাৰণে এতিয়া পোৱালিবোৰ ওলোৱা সময় হৈছে। সেইকাৰণে আমি কণীবোৰত এতিয়া পানী অলপ স্প্ৰে কৰি দিম। বন্ধুসকল, আমাৰ মিচিঙৰ হিটটো ৰাখোঁ আমি 37.7। হিউমিডিটিৰ ক্ষেত্ৰত অলপমান বেলেগ হয়। হিউমিডিটি আমি প্ৰথম সপ্তাহত 55ৰ পৰা 60 ৰাখোঁ। প্ৰতি সপ্তাহত আমি 5 কৰি বঢ়াই যাওঁ। যেতিয়া আমাৰ পোৱালিৰ সময় হয় 75ৰ পৰা আমি 70 ৰাখি দিওঁ। বন্ধুসকল, এই 3 দিন আমি আৰু কণীবোৰ লৰাই নেদিওঁ। 19 দিনৰ দিনা চাই লওক, এনেকুৱাকৈ পোৱালিবোৰ ফুট দিব ধৰিছে। 19 দিন হৈ গৈছে। 20 দিনৰ পূৰা ক্লিয়াৰ হৈ মিচিঙৰ পৰা পোৱালি উলি যাব। বন্ধুসকল, এইটো 1000 কণীৰ মিচিং হয়, কিন্তু কণীৰ প্ৰব্লেমৰ কাৰণে মই কণী 1000 বহাব পৰা নাই। তেওঁ 400 মান কণী বহাইছোঁ। দেখা যাওক ৰিজাল্টটো কি আহে, লাষ্টলৈকে চাই থাকক আপোনালোকে। যদি আপোনাৰো ইনকুবেটাৰ মিচিং এটা প্ৰয়োজন আছে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। 20 দিনৰ দিনা আপোনাৰ এনেকুৱাকৈ পোৱালিবোৰ কমপ্লিট ওলাই ক্লিয়াৰ হ'ব আপোনাৰ মিচিঙৰ পৰা। চাই লওক, প্ৰায় কণী মোৰ পোৱালি ওলাই ক্লিয়াৰ হৈ গৈছে, দেখাই পাইছে মিচিঙত। এই পোৱালিবোৰ আমি বিক্ৰী কৰি দিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে মোৰ লগত। মোৰ নাম্বাৰটো হৈছে 8099802231। বন্ধুসকল, এইবোৰ পোৱালি চাই লওক। আমি এই পোৱালিবোৰ 3টা ভেকচিন মাৰি 4টা ভেকচিন মাৰি আমি বিক্ৰী কৰি দিম। যদি কাৰোবাক লাগে মোৰ নাম্বাৰত ফোন কৰিব পাৰে। আমি এমাহ পিছত এমহীয়া পোৱালি লাগিলেও দি দিম আৰু এদিনীয়া লাগিলেও দিব পাৰিম। চাই লওক, এইবোৰ পোৱালি লাগিলে যোগাযোগ কৰিব। বন্ধুসকল, ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।